যি নাই তাৰ কথা ভাবি দুখ কৰি লাভ নাই। যি আছে তাৰ কাৰণে ফূৰ্তি কৰা। আপোনাৰ বাৰু মনত নপৰেনে তালৈ? কাৰণ মই লোকক সহায় কৰিবলৈহে খোজোঁ, সহায় ল'বলৈ বেয়া পাওঁ। মই বেলেগক অনুগ্ৰহ কৰিব খোজোঁ, কিন্তু বেলেগৰ অনুগ্ৰহ ল'বলৈ ভাল নাপাওঁ। তুমি যদি কাৰোবাক সহায় কৰিব খোজা আৰু তেওঁ যদি ৰিফিউজ কৰে, তুমি তেতিয়া কি কৰিবা? ক'ত মৰো মই? নীলাই তোক একেবাৰে পগলা কৰি পেলালে। বলিয়া হলি তই। এই হ'ব, এতিয়া মনে মনে থাক। খোৱাৰ সময়ত চিঞৰ বাখৰ কৰি নাথাক। লোকৰ ল'ৰাই বিয়াৰ পাছত মাক দেউতাকক দেখিব নোৱাৰে। আমাৰ ল'ৰাই বিয়াৰ আগতে ঘৰৰ মানুহক অজ্ঞানী সজালে। পেহী, তোক দেখোন ফোন কৰিলেও পাবলৈ নাই। আজিকালি মোৰ দৰকাৰ নথকা মানুহৰ ফোন নধৰো। আৰে বাৰে বা, কোন চা ভিআইপি দেই, তই যে মোক ফোন নকৰ। এই আমি একো ভিআইপি চিআইপি নহয়। তোৰ লগত দৰকাৰ নাই, তই ফোন নধৰো বাছ। মানে মোৰতো দৰকাৰ আছে, ইমান ভাও নাখাবি না। তোৰ দৰকাৰ তই জান, মোৰ কাম আছে, মই যাওঁ। আৰে ৰণা, ইমান ভাও নাখাবি। নীলাঞ্জনাক কৈ দিবি তাই চকুৰে দেখা পোৱা হোৱা কাৰণে হিৰ'ইন হৈ যোৱা নাই। আমাৰ নিচিনা মানুহক পাত্তা দিব দিবি। এই তোৰ নিচিনা তোক যে তাই পুলিচত ধৰাই দিয়া নাই, তোৰ ভাগ্য ভাল। পুলিচক কিয় দিব? তই কিবা কৈছ তাইক? শুন, নীলাৰ পৰা আঁতৰি থাকিবি। তাই ইচ্ছা কৰিলে তোক জেলত ভৰাই দিব পাৰে। তোৰ ভাগ্য ভাল যে তাই এজনী ভাল আৰু পানীৰ নিচিনা শান্ত ছোৱালী। মই চব বুজিছোঁ, তোক মালিয়া লাগে ন। তই টকাৰ কাৰণে তই থানা পুলিচ এইবোৰ দম দি আছ। কিমান লাগে ক? না 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 বেটা, কেইটামান টকাৰ কাৰণে নীলাক মই বেইমানি কৰিব নোৱাৰো। আৰে বা, তই সন্যাসিনী হয়। টকাৰ লোভ নাই, টকাৰ কাৰণে তই কি কৰিছ কম নেকি নীলাঞ্জনাক? এই শুন, যি কৰ কৰি থাক, যা। মোক যাব দে, কাম আছে মোৰ। এই ৰ, এই ৰতনৰ কামত না কৰি কোনো বাচি যাব নোৱাৰে। এই চেণ্ডেলৰ চৰ চিনি পাৱ? নীলাৰ ফালে চাবিতো চেণ্ডেলৰ চৰ গালত বহুৱাই দিম। নীলাৰ পৰা আঁতৰি থাকিবি। দিগন্ত, কিমাননো শুই থাকো আৰু? উঠাক। এই সন্ধ্যাখন মানুহ শুই থাকে জানো? উঠত। লাইটটো নুমাই দে না মা, বৰ মূৰটো বিষাইছে। অলপ দিনৰ পৰা দেখোন তোৰ মূৰটো মাজে মাজে বৰ বিষাই থকা হৈছে। চাওঁ ৰ, মই ভিক্স অলপ সানি দিওঁ। সানিছোঁ মা, কিন্তু ভাল পোৱা নাই। কিহৰনো মূৰৰ বিষটো লাগিল? ভাল নহ'ব চাগে। লাইটটো অফ কৰি দে না মা, পোহৰটো মই চাব পৰা নাই। হেৰি শুনিছে? ইয়াৰ মূৰটো হেনো বৰকৈ বিষাই আছে। তোমাৰ ল'ৰাৰ কোনোদিনেও মূৰটো নিবিষাব নেকি? কোনোবা দিন নহয় হে, আজি কেইদিনমানৰ পৰা তাৰ মূৰটো বিষাই থকাই হৈছে। এই মূৰ বিষোৱাটো আৰু এনেকৈ চিন্তা কৰিবলগীয়া বেমাৰ নহয় দিয়া। কেতিয়াবা গেছ হ'লেও মূৰ বিষায়। সঘনাই যে বিষাই থকা হৈছে, ডাক্তৰক দেখুৱাব লাগিব নেকি বাৰু? ইমান যদি ভয়েই খাইছা, দেখুৱাবলৈ ক'বা। ক'বতো নোৱাৰি, এই চাইনাছৰ প্ৰব্লেমো হ'ব পাৰে আকৌ। মোৰ ফোনটো নধৰা দেখি মই ভাবিলোঁ তোমাৰ কিবা হ'লেই নেকি। বাৰু, এতিয়া তুমি ৰেষ্ট কৰা, মই পিছত ফোন কৰিম, হ'ব? তই অকল চাহহে খালি, কিবা এটা খাবি নেকি? ভাত দেখোন হ'বই অলপ পাছত, নালাগে দিয়া। অ' পেহী,
আজিকালি দিগন্তৰ মূৰটো বৰকৈ বিষাই থকা হৈছে। এইটো আন একো নহয়, নাকৰ মাংস বাঢ়িছে। একো নাই, চিন্তা নকৰিবি। সি আহিলে মোক মনত পেলাই দিবিচোন। দুটোপাল দোৰোণ পাতৰ ৰস যদি দি দিওঁ, নাকৰ মাংস ছিঙি যাব। আমাৰ গাঁৱৰ কিমানৰ মূৰৰ বিষ 2 পালি 3 পালি দোৰোণ পাতৰ ৰসতে চব চফা হৈ যায়। নাকত কিন্তু অলপ ধৰে আকৌ দেই। তই বেছি এতিয়া একো নাখাও? নাই, নাখাওঁ দিয়া, অলপ পিছত ভাতকে খাম। হেৰি নহয়, আজি ৰতনক বজাৰৰ মাজতে ঠিকছে দি থৈ আহিলো নহয়। কৈ দিছো, আমাৰ নীলাৰ ওচৰলৈ যদি যাও তোৰ গালত চেণ্ডেল উঠি যাব। সেইবোৰ গুণ্ডা ল'ৰা, ওচৰলৈ তুমি কিয় যোৱা পেহী? মইনো ক'ত গ'লো, সিহে মোৰ ওচৰলৈ আহিছে। দি দিছো সেইকাৰণে বাপেকে। সেইবোৰৰ লগত লাগি নল'বা পেহী, সেইবোৰ ল'ৰাই ড্ৰাগছ চাগছ খাই থাকে, কি কৰি পেলাই ঠিক নাই। মই হ'বলা এনেই এৰি দিম। অকলে যদি নোৱাৰো চিঞৰি চিঞৰি মানুহ মাতি গোটেই ৰাজহুৱাত ধুলাই দি দিম নহয় মই। ড্ৰাগছ খোৱা ল'ৰা কোন মুহূৰ্তত কি কৰি পেলাই একো ঠিক নাই। সিহঁতৰ মগজুবোৰে কাম নকৰা হৈ থাকে নহয়। আজিৰ পৰা সেই গুণ্ডাটোক দেখিলে আঁতৰি থাকিবা। ছাৰ, অঁ মোক চিনি পাইছেনে? আপোনাৰ ষ্টুডেণ্ট আছিলোঁ যে, ৰাতুল। পাইছোঁ। বহা 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 বহা, একো নহয়, বহা। তুমি আমাৰ দিগন্তৰ সৈতে একেলগে পঢ়া নাছিলা জানো? হয় ছাৰ, এতিয়া ইউনিভাৰ্চিটিত দুয়োটা একেলগে এডমিশ্যন লৈছোঁ। ডিপাৰ্টমেণ্ট অৱশ্যে বেলেগ। ছাৰ, দিগন্ত বোলে গা বেয়া, মোক ফোন কৰিছিলে। বুজিছা, আজি 2 দিনমানৰ পৰা গাটো বেয়া, জ্বৰ, বমি, আকৌ এই মুখখনো অকণমান কিবা ফুলি যোৱাৰ দৰে হৈছে। মই কালি বোলো ডাক্তৰক দেখুৱাই থৈ আহগৈ যা। সি দেখোন নগ'ল। মই লৈ যাম ৰ'ব ছাৰ, ডাক্তৰৰ ওচৰত যাবৰ কাৰণে সি মোক ফোন কৰিছিলে। সি ক'ত আছে ছাৰ? সি ভিতৰতে আছে, যোৱা। ঠিক আছে ছাৰ। মানুহ সদায় নিজৰ মনৰ মতে চলিব লাগে। মোৰতো মন যায় দিগন্তক গোটেই পৃথিৱীখন আনি দিবলৈ। তোৰ নিজৰ পৃথিৱীখন জানো তাকেই দি থোৱা নাই? তোৰ মনৰ যিখন জগত, সেইখনত দেখোন সিয়েই ৰজা। বা পেহী, আজি বহুত ডাঙৰ কথা কৈ দিলা। এইবোৰ কথা তুমি ক'ত শিকিছা বাৰু? নিজৰ জীৱনৰ অভিজ্ঞতা। এইবোৰত মোতকৈ বেছি ভুক্তভোগী কোন আছে বাৰু কচোন? দিগন্ত, দিগন্ত, দৃষ্টি, গাটো বেছি বেয়া লাগিছে নেকি? মোৰ গাটো একদম ভাল লগা নাই, ইমান দুৰ্বল লাগিছে। বমি কৰাৰ কাৰণে বেছি দুৰ্বল হৈ পৰিছ। ব'ল ডাক্তৰক দেখাই আহিম। বাইকত যাব পাৰিবি নহয়? যাব লাগিব, মই ওলাই লওঁ। ঐ, গাটো বৰ বেছি বেয়া লাগিছে নেকি? কি লাগিছে মই নিজে একো ক'ব পৰা নাই। ভৰি দুখনত যেন একেবাৰে জোৰ নাই তেনেকুৱা লাগিছে। বলচোন বাৰু ডাক্তৰক দেখা লওঁ। বল। পেহী, কাইলৈ বজাৰৰ পৰা আহোঁ বুলি ভাবিছোঁ। খোৱাৰ বজাৰ দেখোন কালি মই কৰিলোৱেই। খোৱা বজাৰ নহয় পেহী, কাপোৰৰ বজাৰ। তোমাৰ আৰু মোৰ কাৰণে কিবা এটা ল'ম আৰু দিগন্তৰ কাৰণেও গিফ্ট কিনিম। তাৰ জন্মদিন আহি আছে নহয়। হয় নেকি? কেতিয়া জন্মদিন? 16 তাৰিখে। পেহী, তাক বাৰু কি দিয়াটো ভাল হ'ব? জানো, তইহে জানিবি। হেৰি কৰ নহ'লে, মটৰ চাইকেলখন যে দিম বুলি কৈ আছ, দি দে নহ'লে এইটো সুযোগতে। এতিয়া নিদিওঁ দিয়া, কাৰণ সি মটৰ চাইকেল দিলে বেয়া পাব পাৰে। জন্মদিনৰ দিনাখন সি নিবিচৰা বস্তু এটা দিলে তাৰ অশান্তি হ'ব। এৰা, সেইটোও হয় বাৰু। এটা কাম কৰ, ঘড়ীকে এটা দি দে নহ'লে। ঘড়ী নিদিওঁ পেহী, ঘড়ী দিলে বোলে ব্ৰেকআপ হয়। হেই হেৰ', বিয়াত দেখোন দৰাই কইনাক ঘড়ী দিয়ে, সেই বুলি আৰু সংসাৰবোৰ ভাঙি যায়নে?
বাৰু তোৰ মন নগ'লে বাৰু নালাগে বুজিছ কাপোৰকে এযোৰ দি দে এই কাপোৰ নিদিওঁ দিয়া, ঘড়ী এটাকে দিম, ভাল ঘড়ী। কিন্তু এটা কথাও মনত যদি ভাল নহয় বুলি ভাবিলি এইটো দিলেই কিন্তু তয়ো শান্তি নাপাবি মানুহ সদায় নিজৰ মনৰ মতে চলিব লাগে মোৰতো মন যায় দিগন্তক গোটেই পৃথিৱীখন আনি দিবলৈ। তোৰ নিজৰ পৃথিৱীখন জানো তাকেই দি থোৱা নাই তোৰ মনৰ যিখন জগত সেইখনত দেখোন সিয়েই ৰজা বা পেহী, আজি বহুত ডাঙৰ কথা কৈ দিলা। এইবোৰ কথা তুমি ক'ত শিকিছা বাৰু? নিজৰ জীৱনৰ অভিজ্ঞতা এইবোৰত মোতকৈ বেছি ভুক্তভোগী কোন আছে বাৰু কচোন মোৰ দেহ মনৰ জগতখনত এটা ৰজাই ভৰিৰে মোহাৰি নাই যোৱা জানো তোমাৰ দেহ আৰু মনৰ মাজত থকা মণি মুকুতাবোৰ সকলো মূল্যৱান সম্পত্তি হাত কৰি সেই ৰজাজন পলাই গ'ল। সেইকাৰণেতো হনুমানে লংকা জ্বলোৱা দি নিজৰ দেহাটোক জ্বলাই দিছিলোঁ ভাবিছিলোঁ দপ দপকৈ জ্বলি উঠা জুইকুৰাত নিজে পুৰি ছাৰখাৰ হৈ যাম নহ'লো পাপী জীৱ যাতনা ভুগিবলৈ জীয়াই থাকিলোঁ তোৰ ৰজাৰ ফোন মনৰ জগতখন দি কথা পাত নহয়, আননোন নম্বৰ। হেল্ল', কোনে ক'লে? ৰাতুল মানে? অঁ, দিগন্তৰ লগৰ। হয় হয়, অঁ কোৱাচোন ৰাতুল। মোৰ নম্বৰটো তুমি ক'ত পালা? দিগন্তৰ পৰা? মোক কৈছিলে গাটো বেয়া বুলি, সেইকাৰণে ফোনত বেছিকৈ কথা নাপাতিলে। আচ্ছা, কি ক'লে ডক্টৰে? তুমি মোক লগ কৰিবা? ঠিক আছে বাৰু, তেন্তে আহা কাইলৈ। এই ৰাতুলক বৰ চিন্তা কৰি ওলাই যোৱা দেখিলোঁ। কথাটো কি? কথাটো কি ফোন কৰাটোক ভালকৈ সুধি ল'ব লাগিছিল। সুধিছিলোঁ, সি মোক কথাবোৰ ভালদৰে নক'লে। মোক কাইলৈ লগ কৰাৰ কথাহে ক'লে। লগ কৰিব যেতিয়া ক'ব নহয় কি হৈছে, ইমানো চিন্তা কৰিবলগীয়া কি হ'ল? ল'ৰাটোৰ কথাবোৰ মোৰ কিবা ভাল নালাগিল পেহী। কিবা এটা নহ'লে সি মোক লগ কৰাৰ কথা কিয় ক'ব? তাৰ কথাত যেন
কিবা ভয়, কিবা দুশ্চিন্তা? দুশ্চিন্তা তাৰ মনত নাই, দুশ্চিন্তা হৈছে তোৰ মনতহে। মোৰ মনটো কিবা ভাল লাগি থকা নাই পেহী। দিগন্তক ফোন কৰিবলৈও বেয়া লাগিছে। কিজানি সি শুইয়ে আছে। কাইলৈ ল'ৰাটো আহিব নহয়, তালৈ বাট চাচোন। সি আহিলে গম পাবিয়েই নহয় কি হৈছে। আজি কিহৰ টেষ্ট কৰিলেনো? ব্লাডৰ কিবা কিবি চাইছে। KFT বুলি যোনটো টেষ্ট কৰিছে সেইটো নৰ্মেল পোৱা নাই। নৰ্মেল পোৱা নাই যদি নৰ্মেল কৰিবৰ কাৰণে চিকিৎসা কৰিব লাগিব। আজি দৰৱ একো নিদিলে নেকি? কালি আল্ট্ৰাচাউণ্ড কৰিব দিছে। খালী পেটত কৰিব লাগে কাৰণে আজি কৰিব নোৱাৰিলে। KFT ৰিপৰ্টটো চাই নেফ্ৰলজিষ্টৰ ওচৰত যাব লগা হ'ব পাৰে বুলি ক'লে দেখোন। আজি যে দেখুৱালি সেইজননো কোন বিভাগৰ ডক্তৰ? মেডিচিন স্পেচিয়েলিষ্ট। এই যে কলি তই নৰ্মেল পোৱা নাই কিবা KF কি সেইটো তাৰমানে কিনো? কিডনি ফাংচনেল টেষ্ট। নেফ্ৰলজিষ্টক কনচাল্ট কৰিব দিছে যে? কিডনী ষ্টোন হোৱা নাইতো? ডাক্তৰজনে আজি বিশেষ একো নক'লে, মাত্ৰ বাৰে বাৰে কৈ আছে চিন্তা কৰিব নালাগে, কালিলৈ আল্ট্ৰাচাউণ্ড কৰাৰ পিছতে ফাইনেল কথাটো ক'ব পাৰিব। কিডনী ষ্টোন হ'লেতো অপাৰেশ্যন কৰিব লাগিব। আজিকালি কিডনী ষ্টোন একেবাৰে সাধাৰণ কথা নীলাঞ্জনা। মোৰ খুৰাও হৈছিল, হোমিঅ'পেথিক ট্ৰিটমেণ্টতে ভাল হৈ গ'ল। জানো পাই, ভগৱানে সহজতে ভাল কৰিলে হ'ল। একো নাই, ইমান ভয় কৰি নাথাকিবচোন, ভাল হ'ব দিয়া। মোৰ দেখোন বৰ ভয় ভয় লাগিছে। ডাক্তৰে কি ক'লে? ডাক্তৰে বাৰু বেমাৰটো ধৰিব পাৰিছেনে? ডাক্তৰো কাইলৈহে খাটাং হ'ব। ৰাতিপুৱা খালী পেটেৰে আল্ট্ৰাচাউণ্ড এখন কৰিব লাগিব বুলি কৈছে। তাক খাবলৈ একো নিদিবা দেই। চাহ গাখীৰ এইবোৰ একো খাব নোৱাৰিবনে? নাই নাই, কেৱল ঠাণ্ডা পানীহে খাব পাৰিব আৰু একো খাবলৈ নিদিবা। পইচা পাতি উলিয়াই থোৱা আছে জানো? যাওঁতে উলিয়াই ল'ব লাগিব। কিমান মান লাগে বা? যতনে বান্ধি ৰাখি মন বুকুতে বাকী আছে পন কিমান সপোনে বলোৱা লিখি যাম এটি এটি পন শুনি তই চিয়াহিৰে ধন মনে বিচৰা নীলা